Hello everyone, কি খবৰ সকলোৰে আশা ৰাখিছো সকলো সুখে আছে শান্তিৰে আছে আমাৰো ভালে বাৰু এতিয়া ভাল হৈছে অলপ চলপকে বেমাৰ আজাৰবোৰৰ পৰা অকনমান ভাল পাইছো আৰু এতিয়া তাৰ পিছত ছোৱালীৰ যেহেতু এক্সাম চলি আছে গতিকে একেবাৰে মই বিজি মই একদম সময় পোৱা নাই ব্লগ ভালকে বনাবলৈও সময় পোৱা নাই কৰবাত ফুৰিব মিলিব যাবলৈও টাইম পোৱা নাই ছোৱালীৰ লগতে অনবৰ লাগি থাকিব লগা হৈছে তাই পঢ়াব লগা হৈছে তাই যেহেতু এবাৰ ৰিটেন এক্সাম দিছে গতিকে ৰিটেন এক্সামৰ কাৰণে অকনমান লিখিব লগা হৈছে আৰু তাই পাহৰি যায় সৰু সৰু ছোৱালী কথা হিন্দী আৰু অসমীয়া বিলাক বহুত কনফিউজ কৰে হিন্দী ক খ অসমীয়া ক খ হিন্দী অ আ অসমীয়া অ আ হিন্দী মাত্ৰা অসমীয়া মাত্ৰা সকলোবিলাক মানে তাই খেলিবিলি কৰে কনফিউজ কৰে গতিকে মই বহুত সময় তাই দিব লগা হৈছে আৰু যেতিয়া খেলি থাকে নহয় তেতিয়া ভুকে নালাগে অনবৰত খেলি থাকিব কিবা এটা খাবলৈ বনাই দিলেও নাখায় কিন্তু যেতিয়া পঢ়া ষ্টাৰ্ট হৈ যাব তাই মানে ভুকো লাগিব আৰু বেলেগ টাইপৰ ডিশেছ তাই বহুত বেছি ভাল পায় গতিকে তাইক সেইবিলাক বনাই দিওঁতে মই গোটেই দিনটো পাৰ হয় ৰাতি পাৰ হয় বুলি ক'লেও বেয়া নহয় আৰু স্কুলৰ পৰা আহি পায়ো মই সেইবিলাকতে লাগি থাকিব লাগে তাইৰ লগত লাগি থাকিব লাগে মোৰ স্কুলৰ পৰা অহাৰ পিছত আৰু এই আৰু এনেকৈ চলি আছে জীৱন আৰু এইজোপা দেখিছে নাই ইমান ধুনীয়া হৈছে নহয় এই ফুলজোপা ইমান বেছি ভাল লাগে পাতটো ইমান বেছি ধুনীয়া লাগে নহয় একদম মানে ক'বলৈ বাকী নাই আৰু মোৰ বহুত বেছি ফেভাৰিট দেই বহুত ভাল লাগে ডাঙৰ হৈছে সব কিমান ডাঙৰ হৈছে মই ভাবিছোঁ এইটো এতিয়া বেলেগ এটা ষ্টাইলত মই এতিয়া বনাই দিম এই ফুলটো মানে অকমান ৰাউণ্ড টাইপত কৰি দিম ৰাউণ্ড টাইপত কৰি পিনে গোটেই মানে অকনমান বেকা নিচিনা হৈছে যে এতিয়া দীঘল হৈছে আৰু অকনমান দীঘল হ'ব লাগিব আৰু অকনমান দীঘল হ'লে মই ধুনীয়াকৈ গোল কৰি পিনে গোটেই পাতখিনি মানে তাত ভৰাই দিম বহুত ধুনীয়া এটা লুকছ আহিব আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু এইফালে লাকি বেম্ব'খিনিও পুৰা হাৰা ভৰা হৈ গৈছে ইমান ভাল লাগে ন মোৰ নিজৰ বাচ্চাত যিমান ভাল লাগে মোৰ প্লান্টছবিলাকো সিমানেই বেছি ভাল লাগে ইমান বেছি ভাল লাগে বহুত বেছি মই ভাল পাওঁ মানে প্লান্টছ এই আছে পুৰা হাৰা ভৰা হৈছে ছোৱালীক যেনেকৈ মৰম কৰোঁ মই ইহঁতকো তেনেকৈ মৰম কৰোঁ মানে মোৰ বহুত বেছি ভাল লগা এইবিলাক মোৰ চকুটো মানে বহুত ভাল লাগে আৰু কিমান ভাল লাগে মই বুজাব নোৱাৰো এইবিলাক চাই থাকি দেখি থাকি গতিকে মই এইবিলাকৰ লগতে যিখিনি সময় মই ফ্ৰী পাওঁ এইবিলাকৰ লগতে মই লাগি থাকোঁ মই পাত চাত ধুনীয়াকৈ মুচি কাচি ধুনীয়াকৈ ৰাখোঁ যাতে একদম ফ্ৰেছ দেখায় ফুলখিনি আৰু সেইকাৰণে হয়তো ধুনীয়া হৈ থাকে ফুলবিলাক আৰু এইজোপা মই দেখাই দিছোঁ এইজোপা মই পেহী তাৰ পৰা আনিছিলোঁ একেবাৰে সৰু পুলি এটা আনিছিলোঁ কিন্তু ইমান ধুনীয়া চাওক ইমান ধুনীয়া হাৰা ভৰা হৈছে আৰু কালাৰটো চাওক কিমান বেছি ধুনীয়া একদম ইমান ভাল লাগে নহয় আৰু বেছি ডাঙৰ হ'লে মই ডাঙৰ পট এটা দিব লাগিব তেতিয়াতো আৰু বেছি ধুনীয়া লাগিব মোৰ ইনডোৰ প্লান্টছবিলাক আপোনালোকক বহুত দিন দেখুৱা নাছিলোঁ গতিকে এয়া দেখাই দিছোঁ আজি আৰু ইনডোৰ প্লান্টছবিলাক থাকিলে বহুত বেছি ভাল লাগে আপোনালোকৰ বেছি কি ভাল লাগে বাৰু ইনডোৰ প্লান্টছ ভাল লাগে নে আউটডোৰ ভাল লাগে মোৰ ইনডোৰ যিমান ভাল লাগে আউটডোৰো সিমানেই ভাল লাগে মানে দুইটা সমানেই ভাল লাগে কাৰণ যিবিলাক ফুল হয় ফুল ফুলে সেইবিলাকতো আপোনালোকে ভিতৰত ৰাখিব নোৱাৰে সেইবিলাক ভিতৰত ৰাখিলে মানে ফুলটো নুফুলে কাৰণ ফুল ফুলিবৰ কাৰণে ৰ'দটো লাগিবই ৰ'দ যিমান পৰিব সিমানে ফুলবিলাক ফুলিব কিন্তু ইনডোৰ প্লান্টছবিলাক আকৌ আপোনালোকে ভিতৰত ৰাখিব পাৰে যিবিলাক পাত জাতীয় হয় সেইবিলাকতো দেখি মানে ভাল লাগে ইমান ধুনীয়া গ্ৰীনেৰী হৈ থাকিলে মানে পৰিৱেশটো বহুত বেছি ধুনীয়া লাগে আৰু ৰুমটো একদম সতেজ নিচিনা হৈ যায় গতিকে মই প্ৰতিটো ৰুমতে মই যিমানখিনি পাৰোঁ সিমানখিনি মই গ্ৰীনেৰী কৰি ৰাখিব বিচাৰোঁ কাৰণ চকুকেইটাও খাত পৰে আৰু মনটো বহুত বেছি ভাল লাগে আৰু এইজোপা মানি প্লেণ্টটো আপোনালোকে দেখিয়ে থাকে মোৰ ছোৱালীৰ নচা ৰিলছবিলাকতো দেখি থাকে আৰু ইভাগে ব্লগতো দেখি থাকে কিন্তু এই মানি প্লেণ্টজোপা নহয় মই আজিৰ পৰা প্ৰায় 2 বছৰমানৰ আগতে মই এইজোপা লগাইছোঁ ইমানকণমান লগাইছিলোঁ চাব দেই ইমানকণমান লগাইছিলোঁ ইমানকণ জাষ্ট ইমানকণমান লগাইছিলোঁ ইমানকণ আৰু এতিয়া চাওক কিমান ধুনীয়া হৈছে হৰা ভৰা একদম পুৰা আৰু পাতবিলাকো একদম বহুত ধুনীয়া লাগে আৰু মানি প্লেণ্ট ঘৰত ৰাখিলে খুব বেছি ভাল বুলি কয় আৰু ভালতকৈ মানে দেখি ইমান ভাল লাগে নহয় আৰু মানি প্লেণ্টটো এনেকুৱা এটা প্লান্ট যিটো আপোনালোকে যেনেদৰে ৰাখে তেনেদৰে ভাল লাগে আপোনালোকে হেংগিং কৰি ৰাখিব পাৰে তেতিয়াও ধুনীয়া লাগে আকৌ সৰু টাবত অকণমান এনেকুৱা আগ এটা যদি গুজি থৈ দিয়ে তেতিয়াও ভাল লাগে মানে যেনেদৰে ৰাখে আপোনালোকে তেনেদৰে ভাল লাগে মানি প্লেণ্টটো গতিকে মানি প্লেণ্ট আপোনালোকে যদি ইনডোৰ প্লান্ট হিচাপে চুজ কৰে তেতিয়া মানে বহুত বেছি ভাল আৰু বহুত বেলেগ টাইপত আপোনালোকে সেইখিনি বনাব পাৰে মই এতিয়া ইয়াতে মোৰ জেগা কম কাৰণে মই বনাব পৰা নাই যেতিয়া নিজৰ ঘৰ হ'ব
তেতিয়া নিশ্চয় অলপমান বেলেগকৈ টাইপত ভাবিম কিন্তু এতিয়া মানে কি মই যিমানখিনি পাৰোঁ সিমানখিনি কৰিছোঁ হেংগিঙো আছে মোৰ আৰু লগতে এনেকুৱাও আছে আৰু সৰু সৰু টাবতো বহুত আছে বাহিৰতো বহুত আছে কিন্তু আৰু বেলেগ বেলেগ টাইপত মানে আপোনালোকে লগাব পাৰে মানি প্লেণ্টবিলাক আৰু দেখিও ইমান বেছি ধুনীয়া লাগে নহয় মানি প্লেণ্টটোৰ কথা আৰু ক'বই নালাগে গতিকে ইনডোৰ প্লেণ্ট যদি আপোনালোকে কিনে গতিকে মানি প্লেণ্ট কিনিব মানি প্লেণ্ট বহুত বেছি ভাল আৰু বাস্তুশাস্ত্ৰ মতেও ভাল বুলি কয় মানি প্লেণ্ট ঘৰত ৰাখিলে বহুত বেছি ভাল বুলি কয় সেইবাবে আৰু মই বাৰু এইবিলাক ইমান বাস্তুশাস্ত্ৰ ইমানকৈ মই হেৰি কৰি নাথাকোঁ কিন্তু মোৰ প্লান্ট ভাল লাগে যে সেইকাৰণে মই মানি প্লেণ্ট ৰাখিছোঁ কিন্তু ইয়াতে মই আৰু এটা মানি প্লেণ্ট ঘৰত আনিম বুলি ভাবিছোঁ কিন্তু মই বিচাৰি পোৱা নাই ইয়াতে লখিমপুৰতে নাই গুৱাহাটীত আছে মই গুৱাহাটী যাওঁতে মই দেখিছিলোঁ কিন্তু তেতিয়া মই আনিবলৈ সম্ভৱ নহ'লে কিন্তু এইবাৰ ভাবিছোঁ যদি গাড়ী চাৰি লৈ গুৱাহাটী যাওঁ তেতিয়া মই নিশ্চয় আনিম সেইটো মানি প্লেণ্টৰ কালাৰটো মানে ইমান বেছি ধুনীয়া আছিলে নহয় বহুত বেছি ধুনীয়া আছিলে মই সেইটো মানি প্লেণ্টৰো বহুত বেলেগ বেলেগ প্ৰজাতি থাকে নহয় তেনেকুৱা কিনিম বুলি ভাবিছোঁ আৰু আপোনালোকে মানি প্লেণ্ট ৰাখিবচোন ঘৰত বহুত বেছি ধুনীয়া লাগে সঁচাকৈ কৈছোঁ এইটো চাওক মই পানীত দি ৰাখিছোঁ প্ৰায় ছমাহ মানে হ'ল পানীত দি ৰাখিছোঁ কিন্তু এতিয়ালৈকে কিমান ধুনীয়া ফ্ৰেছ হৈ আছে কিমান ধুনীয়া হৈ আছে পানীত দিও ৰাখিব পাৰে বটলত খুব বেছি ধুনীয়া হৈ থাকে মানে য'তে ত'তে ৰাখিব পাৰে বহুত বেছি ধুনীয়া লাগে এইটো মানি প্লেণ্ট মই ইয়াত পানীত দি ৰাখিছোঁ অকল পানী আছে ইয়াত আৰু বেলেগ একো নাই আৰু দুপৰীয়া লাঞ্চৰ কাৰণে মই বনাইছোঁ জহা চাউলৰ টেষ্টি পোলাও জহা চাউলৰ পোলাওৰ ভিডিঅ' আগৰ ব্লগত মোৰ দিয়া আছে আপোনালোকে চেক কৰিলে গম পাব আৰু লগতে বনাইছোঁ টেষ্টি চিকেন লোকেল চিকেন কাৰী বহুত ধুনীয়া বহুত টেষ্টি এটা ৰেচিপি আৰু খাবলৈও বহুত বেছি ধুনীয়া আৰু ইয়াৰ লগতে পুদিনা চাটনি আৰু অকণমান আচাৰ এনেদৰে আমাৰ দুপৰীয়াটো আজি হৈ গ'ল টেষ্টি স্যান্ডউইচ আহি গ'ল বনালোঁ সন্ধিয়া চাহৰ লগত খাবৰ বাবে বহুত টেষ্টি এটা ৰেচিপি হয় আৰু এইটো ৰেচিপি আপোনালোকে টিফিনতো দিব পাৰে সৰু সৰু ল'ৰা ছোৱালী থাকিলে স্যান্ডউইচ বহুত ইজি হয় চব্জিখিনি কাটি লৈ ডিম যদি দিয়ে ডিমৰ লগত ধুনীয়াকৈ বনাই দিলে হৈ যায় ব্ৰেডৰ লগত আৰু আবেলি সময়ত আমি অলপমান যিহেতু কিচেন গাৰ্ডেনত হৈছে খুব ধুনীয়া ধুনীয়া চব্জি গতিকে দুইজনী ছিঙিবলৈ গ'লোঁ আৰু এইখিনি চাওক চব্জিখিনি ইমান ধুনীয়াকৈ লাগিছে পুৰা বিলাহী ফ্ৰেঞ্চ বিন বেঙেনা কবি সকলোবিলাক লাগিছে জাতিলাও লাগিছে আৰু এটা এটাকৈ বিলাহী বাবা আৰু আছে ৰ'বা 1 2 3 4 5 1 2 3 4 5 6 yum 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 चलो सिंगिलो ना फ्रेंड्स बिन सिंगिलो है सिंगिलो बेंगेना सिंगिलो बोला आगे बिले फ्रेंड्स बिन सिंगिलो बिलाही सिंगिलो আৰু ঘৰৰ সবজি সিঙাৰ আনন্দ যি সিঙে তেওঁহে বুজি পায় খুব বেছি ধুনীয়া আৰু ছোৱালীও বহুত বেছি এনজয় কৰিলে আৰু সন্ধিয়া সময়ত তাই অকণমান ডান্সৰ প্ৰেক্টিছ কৰি আছে আৰু মই বনাই
ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নতুনকৈ যিসকলে মোৰ চেনেল চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই বনোৱা সকলোবিলাক ভিডিঅ'ৰ ন'টিফিকেশ্যনছ আপোনালোকে সোনকালে পায় আৰু অতি সোনকালে নতুন এটা ভিডিঅ'ত লগ পাম টিল দেন টেক কেয়াৰ বাই বাই লাভ ইউ অল